নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত অসমৰ ল'ৰা ছোৱালীয়ে সকলোৱে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ আপোনালোকৰ নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 23টা টোটেল ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু কি কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ ৰেজিষ্টাৰ, এডিশ্যনেল অফিচাৰৰ, ডিপুটি ৰেজিষ্টাৰ, এছিষ্টেণ্ট ৰেজিষ্টাৰ, এছিষ্টেণ্ট, লেবৰেটৰী এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, আপাৰ ডিভিজন ক্লাৰ্ক, লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু আপোনালোকৰ MTSৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। ৰেজিষ্টাৰ, এডিশ্যনেল অফিচাৰ, ডিপুটি ৰেজিষ্টাৰ আৰু এছিষ্টেণ্ট ৰেজিষ্টাৰৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ 55% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আৰু এছিষ্টেণ্ট, লেবৰেটৰী এছিষ্টেণ্ট আৰু আপোনালোকৰ জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ বিচৰা হৈছে। আৰু নেক্সট আপোনালোকৰ আপাৰ ডিভিজন ক্লাৰ্ক আৰু লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণেও আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ টাইপিং স্পীড আপোনালোকৰ বিচৰা হৈছে। পাৰ মিনিট আপোনালোকে ইংলিছত কৰিলে আপোনালোকে 35 ৱৰ্ড কৰিব লাগিব আৰু আপোনালোকে হিন্দীত কৰিলে পাৰ মিনিট আপোনালোকে 30 ৱৰ্ড আপোনালোকে টাইপিং কৰিব পাৰিব লাগিব। আৰু নেক্সট আপোনালোকে MTSৰ পদসমূহৰ বাবে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে। মাথো 10 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। নাইবা আপোনালোকে ITI কৰা আছে তেন্তে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। কিছুমান পদৰ বাবে আপোনালোকে 18 বছৰৰ পৰা 57 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পদৰ বাবে আপোনালোকে 18 বছৰৰ পৰা 50 বছৰলৈকে আৰু কিছুমান পদৰ বাবে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে আৰু কিছুমান পদৰ বাবে আপোনালোকে 18 বছৰৰ পৰা 32 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু অনলাইন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে। 28 মাৰ্চৰ পৰাই আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 15 মে'লৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। যদি বন্ধু বান্ধৱীসকল আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে তেন্তে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। নেক্সট এডভাৰ্টাইজমেণ্টখন আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াতো আপোনালোকৰ টোটেল 26টা গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কি কি পদ আছে আপোনালোকে চাব পাৰে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 13টা পদ আপোনালোকৰ গ্ৰেড 3ৰ মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকৰ 14,000ৰ পৰা আপোনালোকৰ 70,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ স্কিল আপোনালোকৰ বিচৰা হৈছে। 6 মান্থ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ MTSৰ কাৰণে আপোনালোকৰ গ্ৰেড 4ৰ। ইয়াত আপোনালোকৰ টোটেল 13টা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে গ্ৰেড 4 পদৰ কাৰণে। ইয়াতো আপোনালোকৰ মাহিলী দৰমহাও আপোনালোকৰ যথেষ্ট ভাল। আপোনালোকৰ 12,000ৰ পৰা আপোনালোকৰ 52,000লৈকে আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 8 পাছ 10 পাছ কৰা হ'লে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু বয়স বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি দিব লাগিব। আৰু এইটো এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব। আপোনালোকে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ এইটো এড্ৰেছত আপোনালোকে পষ্ট কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে 25 এপ্ৰিললৈকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।